Hi friends, welcome back to my channel. This is Deposani's vlogs. মই দেৱযানী পুনৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এতিয়া আমি আছো হাৰিয়ানাৰ কৰ্ণালত। আমাৰ চলি আছে বিএড সেকেন্ড ইয়াৰৰ দ্বিতীয় দিনাখনৰ পেপাৰখন আছিল আজি আৰু ৰাতিপুৱাৰ পৰাই নহয় যোৱা কালি বা তা আগৰ দিনাখনৰ পৰাই কিছুমান থটস মগজুত সোমাবলৈ ধৰিছে যেহেতু ভাৰত পাকিস্তানৰ যুদ্ধবিলাক হৈ আছে য'ত কিবা কিবি বিলাক নহবলগীয়া হৈ আছে গতিকে মন বিলাকত কিছুমান ভয় শংকা লৈ আমি বাহিৰলৈ ওলাই আহিছো এক্সাম দিবৰ কাৰণে আৰু ৰাতিপুৱা নাছিলে আজি এক্সাম পিছবেলা আছিলে গতিকে ৰাতিপুৱাৰ নিউজবিলাকে আমাক অকণমান মনত কষ্ট দিলে আৰু ভয়ও খাইছো তথাপিও হেপাহ এটা আছে পঢ়িবলৈ আহিছো পৰীক্ষা দিবলৈ আহিছো গতিকে সেইটো হেপাহতে আমি ওলাই আগবাঢ়ি গৈ আছো এই আছক আই লাভ কৰ্ণাল চিটিত আছো যিখন চহৰত মানে যিখন ৰাজ্যত বহু বছৰ আগতে মহাভাৰতৰ কৰ্ণই ইয়াত ৰাজত্ব কৰিছিল শাসন কৰিছিল এইখন হৈছে কৰ্ণৰ মহাভাৰতৰ ৰাজা কৰ্ণৰ মানে ৰাজ্য যেহেতু এই ঠাইবিলাক মহাভাৰতৰ কাহিনীৰ লগত জড়িত গতিকে মই ভাবো এই ঠাইবিলাক হৈছে পিওৰলি হিষ্টৰিকেল আৰু বহুত কথা জানিবলৈ শিকিবলৈ বা সুধিবলগীয়া আছে যিবিলাক মই যেতিয়া জানিম তেতিয়া মই আপোনালোকৰ লগত নিশ্চয়কৈ শ্বেয়াৰ কৰিম আৰু আমাৰ শিৱসাগৰৰ দৰে ইয়াতো কৃষ্ণচূড়া ফুলি উঠিছে য'তে ত'তে যেহেতু মই নেচাৰেল বিউটি খুবেই বেছিকৈ ভাল পাওঁ সেইকাৰণে সদায় খিৰিকীৰ কিনাৰত বহি বাহিৰৰ দৃশ্যবিলাক চাই যাবলৈ উপভোগ কৰি যাবলৈ মই খুবেই ভাল পাওঁ আৰু ঘৰৰ ভিতৰত থাকিলে ৰুমৰ ভিতৰত থাকিলে যেহেতু এই সমূহ মই উপভোগ কৰিব নাপাওঁ সেইকাৰণে এই সুযোগতে এয়া একদম মন ভৰাই চাই যাওঁ আৰু আপোনালোকৰ বাবেও ধুনীয়া ধুনীয়া ক্লিপছবোৰ লৈ আহিবলৈ চেষ্টা কৰোঁ ভিডিঅ'টো আপোনালোকে আজি শেষৰলৈকে চাব কিয়নো মোৰ কৰ্ণালত থকা দিনকেইটাৰ মেমৰিজৰ লগতে আপোনালোকৰ বাবেও নতুন ঠাই এখনৰ নতুন দৃশ্যাংশ পঠিয়াবলৈ মোৰ ভাল লাগিছে আৰু এতিয়া আমি এয়া হাইৱেৰ পৰেদি গৈ আছো আৰু এইফালেও মানে গৈ থাকিলে এয়াৰপৰ্ট পাইগে দিল্লী এয়াৰপৰ্টৰ ফালে যাবগে পাৰি আৰু আমাৰ য'ত এক্সাম চেণ্টাৰ পৰিছে সেইফালে আমি গৈ আছো এতিয়া এয়া চাওকচোন ৰাস্তাবোৰ দেখিছেনে কিমান ধুনীয়া এয়া ভাইয়া হয় এওঁলোকৰ পিজিতে আমি থাকোঁ আৰু এওঁলোকৰ গাড়ীতে কাৰখনতে আমি 8টাকৈ ল'ৰা ছোৱালী একেলগে পৰীক্ষা দিবলৈ আহি আছো এইখন হাৰিয়ানা চব লিখা আছে নাম্বাৰ প্লেটত হাৰিয়ানা গতিকে অকণমান দেখাই দিছোঁ আপোনালোকে হয়তো বহুতে বিশ্বাস নকৰিবও পাৰে সঁচাকৈ আছো নে নাই সেইকাৰণে দেখুৱাই দিছোঁ অকণমান জুম হৈ গৈছিলে সেইখিনি ঠাইতে এইফালে অভাৰব্ৰিজখনৰ তলৰে পাৰ হৈ আহি আমি এতিয়া ইন্দ্ৰীৰ অভিমুখে গৈ আছোঁ গৈ বহুতখিনি সময় যাব লাগিব ৰাস্তাবোৰ বিৰাট বেছি ভাল তথাপিও প্ৰায় 35 মিনিটমান সময় আমি যাব লাগে এক্সাম চেণ্টাৰলৈ আৰু আমি এইখিনি ঠাই এইকাৰণে চিলেক্ট কৰিলোঁ যাতে এইখিনি ঠাই আমাৰ কাৰণে একেবাৰে ছেফটি হয় কাৰণ আমি যিমানকেইজনী ছোৱালী আহিছোঁ ধৰক 7জনী ছোৱালীয়ে 7জনী আমি ছোৱালী হয় আৰু ইপচিতহে ল'ৰা গতিকে আমি ছেফটিকে থকাটো সকলোৱে বিচাৰোঁ সেইকাৰণে আছোঁ এনেকৈ আৰু এতিয়া আহি পালোহি কলেজৰ ভিতৰত এক্সাম দি মই এতিয়া ওলাইছোঁ এক্সাম দিয়াৰ আগত মই আজিকালি ভিডিঅ' কৰিবলৈ এৰি দিছোঁ কিয়নো মই যদি ভিডিঅ'ৰ লগত লাগি থাকোঁ তেনেহ'লে মই পঢ়ি অহাবোৰ পাহৰি থাকোঁ বা পাহৰি যাব পাৰোঁ সেইকাৰণে পৰীক্ষা দি এটাইহে মই আপোনালোকৰ বাবে ভিডিঅ'বোৰ কৰিছোঁ পৰীক্ষা দি ইয়াৰ লগৰ কেইজনী ওলালেই আপোনালোকে ভিডিঅ'ত দেখি চাগে ইহঁতক চিনি পাইছেই এক্সাম দি এটোৱাৰ পাছৰ দৃশ্য সেইটো এক্সাম হলতে পৰিছিলোঁ মই চাকিলা আৰু ইপচিত তাৰপিছতে এইফালে অকণমান দেখুৱাই দিওঁ আপোনালোকক এয়া চাওক যোৱা বছৰ মানে ইয়াতে টাইলছ লগোৱা হোৱা নাছিলে এবাৰ ধুনীয়াকৈ টাইলছবোৰ লগোৱাই দিয়া হ'ল আৰু যথেষ্টখিনি আগৰ তুলনাত চফা হ'ল ধুনীয়া হ'ল এখন শ্বহীদ উদ্ধাম সিং কলেজ হয় তাতে আমাৰ এক্সাম চেণ্টাৰ পৰিছে এয়া মই ঘূৰাই অলপ দেখুৱাই দিছোঁ এয়া চাওক ভালেই লাগিছে আৰু এক্সাম হ'ল যথেষ্ট ষ্ট্ৰিক্ট হয় আৰু টিচাৰবিলাকেই হওক বা প্ৰফেচৰ বুলিয়ে কওক এই যি মানে এক্সাম হলত যিটো কণ্ট্ৰলিঙত তেওঁলোকে ৰাখে আমাক মানে কি ক'ম আৰু যথেষ্ট ষ্ট্ৰিক্ট হয় আৰু খুব ডমিনেটিং টাইপৰ হয় গালি দিয়ে খং কৰে খুব ইফালে সিফালে মানে একদম ঘূৰিবলৈ নিদিয়ে আৰু ঘূৰিলেওনো কি হ'ব লগৰবিলাক যিমান মানে একেলগতে বহি এক্সাম দিওঁ এক্সাম হলত সকলোবোৰে মানে বেছিভাগেই
ইংলিছ মিডিয়াম নহয়, আমি ইংলিছ মিডিয়াম হয়, তেওঁলোক হিন্দী মিডিয়াম হয়, গতিকে ঘূৰি চালে একো লাভেই নাই। আৰু এইবোৰ ফুল ছিঙি লৈছোঁ, দেখিছেনে বাৰু? ফুল যে বহুত বেছি ভাল পাওঁ, গতিকে ফুল গোন্ধ নাই লৈছোঁ আৰু অলপ ভাল লাগে পূজাৰ বাবেই হওক বা নাৰিকল নহয় ইমানকৈ নাৰিকল লাগে জানো। এইজোপা টকৌ গছ হয়, একদম সৰু সৰুকৈ লাগি আছে। প্ৰথমতে আকৌ পাহৰিয়ে গৈছিলোঁ, নাৰিকলৰ গছ বুলি ভাবিছিলোঁ। এয়া চাওক, মই কেম্পাছটো অকণমান ঘূৰাই ঘূৰাই দেখুৱাই দিছোঁ। যদিও এইবিলাক মানে শুকান ঠাই হয়, তথাপিও মানে যথেষ্ট এইবাৰ মানে আহোঁতে এতিয়া যিহেতু ভালকৈ গৰম অহা নাই, সেইকাৰণে চাগে গছপাতবোৰ সেউজীয়া হৈ আছে, নহ'লে বৰ একেবাৰে শুকান ড্ৰাই একদম লঠঙা টাইপৰ লাগে দেখিবলৈ। পানীৰ ব্যৱস্থাটো যদি ভালকৈ নহয় তেতিয়া দিগদাৰ হয়। এইফালে এইজোপা টিকমা ফুলি আছে, চন্দ্ৰপ্ৰভা। মোৰ লগতো আছিলে আগতে এইজোপা ফুল, অকণমান দেখুৱাই দিছোঁ আপোনালোকক। তাৰপিছতে এয়া দেখুৱাই গৈয়ে আছোঁ আৰু আপোনালোকক পৰিৱেশটো, আৰু দেখুৱাৰ লগতে আপোনালোকক মোৰ মেমৰিটো এয়া মই ছেভ কৰি ৰাখিছোঁ জনমলৈ। নাজানো এক্সাম কমপ্লিটকৈ আমাৰ হ'বগৈ নে নহ'বগৈ নে গোটেইখিনি পষ্টপণ্ড হয়। চ' মানে যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ মেমৰিজখিনি লগত লৈ যাবলৈ অসমলৈ। আকৌ উভতি হোৱাৰ চান্স বা আছেনে নাই, ইয়াত টেষ্ট নাই। মোৰ বেগত পানীৰ বটলটো ভৰাই দিছিলে, কাৰণ আমি গৈ মোৰ ডিঙি শুকাই গৈছিলে। এতিয়া মই একেবাৰে শেষত গৈ আছোঁ আৰু ভিডিঅ' বনাই চবফালে মই অকণমান ঘূৰাই দিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। ই আমাৰ ছোৱালীৰ জাকটো। ইয়াতো গছ কিন্তু ৰুইছে দেই, মানুহে অলপ গছ ৰুই থোৱা আছে। এতিয়া মানে এক্সাম হলৰ শেষত এতিয়া ৰিক্সা হওক, গাড়ী হওক, কাৰ এইবিলাক আহি মানে ৰৈ থাকেহি, যিহেতু ল'ৰা ছোৱালীবিলাকে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাৰ্থীসকলে পৰীক্ষা দিবৰ কাৰণে এইবিলাক গাড়ী একদম হোৱাইট ৰিক্সা হওক ভাড়া কৰি আনে। সেইকাৰণে এক্সাম চেণ্টাৰৰ পৰা ওলোৱাৰ পিছত এইসমূহ মানে ৰখি থাকেহি এক্সাম শেষ হোৱাৰ সময়টোত। আমাৰ আজি এক্সাম 1:30 বজাৰ পৰা 4:30 বজালৈকে হৈছিলে। ফ্লাইটত আহিছোঁ, এতিয়া যাওঁতেও মানে ভালেই হৈছে। এতিয়া আৰু একদম ধুনীয়াকৈ গাড়ীতে যাম এচিত বহি ঘৰলৈ, মানে ৰুমলৈ। এয়া গোটেইকেইজনী বহক বুলিয়ে মই ৰখি দিছোঁ, কাৰণ মই লাষ্টত বহি যাওঁ খিৰিকীৰ কিনাৰত আৰু আপোনালোকৰ বাবে ভিডিঅ' বনাই গৈ থাকোঁ। গতিকে অকণমান ৰখি দিছোঁ। তাৰপিছতে ইমানখিনি ক্লিপ লৈও মোৰ হেঁপাহ নপলালে, আকৌ এটা ঘূৰাই লৈ লৈছোঁ। তাৰপিছতে এই চাওক, শ্বহীদ উত্তম সিং কলেজ, উত্তম সিং ৰাজকীয় মহাবিদ্যালয়। আপোনালোকে যদি বুজি পোৱা নাই স্ক্ৰীনশ্বট মাৰি চাৰ্চ কৰি ল'ব, ইংলিছত আহি যাব। ইয়াতে মানে কি হয়, বেছিভাগ ঠাইতে অকল হিন্দীত লিখা হয়। আমাৰ তাত যেনেকৈ বেছিভাগ ঠাইতে ইংলিছত নহ'লে অসমীয়াত লিখা হয়, কিন্তু ইয়াতে মানে বেছিভাগ ঠাইতে অকল হিন্দী ইউজটো বেছি হয় হিন্দীৰ। দিল্লীৰ পৰা অহাৰ পৰাই মন কৰোঁ, যেতিয়া এয়াৰপৰ্টৰ পৰা নামি আহোঁ তেতিয়াই বেছিভাগতে হিন্দী লিখা থাকে। আৰু একদম মই গ্লাছ লগাই গৈছিলোঁ। কি কাৰণে জানেনে? মই গ্লাছখন লগাই গৈছিলোঁ যাতে খিৰিকীৰ বাহিৰলৈ চালে মোৰ চকুকেইটা ৰ'দৰ পৰা পৰিত্ৰাণ পাই থাকে। আৰু গ্লাছখন মোক প্ৰতীক চাই মৰমত দিছিলে, গতিকে মই ইউজ কৰিছোঁ। আৰু এইফালে হাতত মই এঞ্জেল নাম্বাৰ লিখি আনিছিলোঁ। এইকেইটা এঞ্জেল নাম্বাৰ মই আপোনালোকক আগতেও বহুতবাৰ দিছোঁ, গতিকে মোক নুসুধিব মই কি কাৰণে লিখিছোঁ। আৰু লগৰ কেইজনী চাওক, পৰীক্ষা দি একেবাৰে ভাগৰি আহিছে, ৰাতিপুৱাই একদম খাই বৈ অহা যে, এতিয়া আমাৰ ভোকেই লাগি গৈছেগৈ অলপকৈ। এইফালে দেখুৱাম আপোনালোকক ইন্দ্ৰীৰ কিছুমান ফেক্টৰী দেখুৱাম, আৰু ওচৰতে আছে খেতিৰ পথাৰ। আপোনালোকে চাই গৈ থাকক, ভিডিঅ'টো দেখি নিশ্চয়কৈ অনুমান কৰিব পাৰিবই, কাৰণ এইবিলাক ভিডিঅ' আপোনালোকে চালেই বুজি পাব যে আচলতে আছে কি ইয়াৰ কিনাৰে। এইবিলাক বেছিভাগেই মানে কিছুমান ফুড কৰ্প'ৰেশ্যন লিমিটেড এনেকুৱা ধৰণৰ আছে, আৰু এইখন হৈছে এখন মাৰ্কেট। আৰু এনেকৈ মানে ডাঙৰ কিছুমান ফেক্টৰীজ আছে, যিবিলাকত মানে ওচৰতে খেতিৰ পথাৰ আছে, খেতিৰ পথাৰৰ পৰা ফেক্টৰীবিলাকলৈ লৈ যায় সেই উৎপাদিত সামগ্ৰীবিলাক, নি তাত কেনেকুৱা কিদৰে বা তেওঁলোকে প্ৰস্তুত কৰি ধুনীয়াকৈ মানে পেকিং কৰে বা তেনেকুৱা। এয়া চাওক, গোটেই পঞ্জাৱতী ট্ৰাকছবোৰ লাগি আছে ধুনীয়াকৈ। আৰু এইবোৰ যিমানে মানে এইফালে পাৰ হৈ গৈ থাকিম, এতিয়া ৰাস্তাৰ কিনাৰত আপোনালোকে দেখিবলৈ পাই থাকিব ডাঙৰ ট্ৰাকত বস্তাত সোমোৱাই থোৱা কিছুমান চাউল, ঘেঁহু, বজ্ৰা, এনেকুৱা ধৰণৰ বস্তুবোৰ। আপোনালোকে মাত্ৰ চাই গৈ থাকক, বুজি পাব। এতিয়া মানে এই ইন্দ্ৰী বুলি কৈছোঁ যে, এই ঠাইখন মানে অলপ
গাঁৱলীয়া টাইপৰ এয়া হৈছে অকণমান চহৰৰ পৰা আঁতৰত হয় আৰু আমি য'ত থাকোঁ তোৰ পৰা অকণমান আঁতৰত হয় ইয়াতে বহুত খেতি হয় জলসিঞ্চন পদ্ধতিত ইয়াতে খেতি কৰে তেওঁলোকে এয়া চাওক মেচিনবোৰ কেনেকুৱা ডাঙৰ ডাঙৰ দেখিছেনে বাৰু মেচিনবোৰ আপোনালোকে বা ফেক্টৰীবোৰ আপোনালোকে দেখি অনুমান কৰিব পৰা নাই বহুত বেছি ডাঙৰ এখন ঠাইত যেন 15 বিঘা 10 বিঘা এনেকুৱা মাটি বেৰি পিনে এখন ফেক্টৰী থাকে ইয়াতে এইবিলাক হৈছে খেতিৰ পথাৰ এইবোৰ দেখিছেনে বাৰু খেৰবোৰ আকৌ ডাঙৰ গাড়ীত ভৰাই ৰাখিছে কিবা কোকোপিট জাতীয় এনেকুৱা ধৰণৰ কিবা বনাবৰ কাৰণে চাগে আৰু এইফালে বহুততে খেতি উঠাই দিছে ঘেঁহু মানে হৈ গ'ল সেইবোৰ কাটি পেলালে কাটি পেলোৱাৰ পিছত আকৌ নতুনকৈ ইয়াত কিবা কিবি শাক পাচলিৰ খেতি কৰিছে অৱশ্যে দূৰৰ পৰা দেখি অনুমান কৰিব পাৰিছোঁ যে এইবিলাক হয় ফ্ৰেছ বিনৰ খেতি হয় নহয় ধৰক তিয়হৰ খেতি এনেকুৱা ধৰণৰ খেতিবোৰ কৰিছে আৰু এইবিলাক দেখিছেনে কৰি থকা খেতিবিলাক এইবিলাক ড্ৰাই শুকান খেতিবিলাক আপোনালোকে মানে দেখি অনুমান কৰিব পাৰিছে চাগে ইয়াতে পুলি বা গুটি দি থৈ দিয়া হৈছে আৰু তেনেকৈ তেওঁলোকে খুব ধুনীয়াকৈ খেতিয়ে কৰি থাকে গোটেই বছৰটোত খেতি এটা পিছত ইটো খেতি কৰি থাকে আমাৰ অসমৰ দৰে নহয় অকল এবাৰ ধানৰ খেতি কৰাৰ দৰে ইয়াতে কেৱল খেতিয়ক বুলি ক'লেই দুখীয়া বা তেনেকুৱা ধৰণৰ বুজা নাযায় খেতিয়ক বুলি ক'লে ৰিচ মানে ধনী বুজা যায় কিয়নো ইয়াতে খেতি খুব ধুনীয়াকৈ কৰা হয় ব্যৱসায় ভিত্তিত খেতি কৰা হয় গতিকে ইয়াতে খেতিয়ক বুলি ক'লে এটা খুব সন্মানীয় কামহে সেইটো বুজোৱা যায় এইবিলাক ঘেঁহুৰে পথাৰ আছিল চাগে কাৰণ এতিয়া এইবিলাক কাটি পেলোৱা হৈছে আৰু এইখন এখন স্কুল হয় এখন কিবা প্ৰাইভেট স্কুল হয় তেনেকুৱা ধৰণৰ স্কুলবিলাক কলেজবিলাক ইয়াতে বহুত বেছি আছে স্কুল কলেজ বহুত দেখিব আপোনালোকে ভিডিঅ'বিলাকত প্ৰায় মন কৰিলে আপোনালোকে দেখিবলৈ পাব ইয়াত ফেক্টৰিজ আছে আৰু স্কুল কলেজ আছে এইফালে মানে ইন্দ্ৰীৰ ফালে বহুত কলেজ দেখিলোঁ মই ফাৰ্মাচীৰ কলেজেই হওক বা তেনেকুৱা ধৰণৰ BEd কলেজেই হওক বহুত কলেজ ইয়াত মই দেখিলোঁ বহুত শিক্ষাৰ কাৰণে মানে ভাল ঠাই এখন যদিহে আমি ইয়াৰ স্থায়ী বাসিন্দা হ'লোহেঁতেন তেনেহ'লে বহুত শিক্ষা ল'ব পৰা অনুষ্ঠান বা প্ৰতিষ্ঠান ইয়াতে দেখিবলৈ বা সুবিধা ল'বলৈ আমি পাৰিলোহেঁতেন তথাপিও অসমৰ পৰা সেই ইয়াতে পৰীক্ষা দিবলৈ আহিছোঁ গতিকে লাকিয়ে ফিল কৰিছোঁ কাৰণ ইমান দূৰত পঢ়িবলৈ আহিছোঁ ফ্লাইটত আহিছোঁ VIP ষ্টুডেণ্ট যেন লাগে নিজকে কিনো ক'ম আৰু অৱশ্যে কথাটো হাঁহি উঠাৰ কথাৰ দৰে হ'লেও নোহোৱা কিন্তু নহয় এয়া ভিতৰতো এয়া আপোনালোকে দেখিবলৈ পালে গোটেই ফেক্টৰী হয় এইবিলাক কি কাম বা কেনেকুৱা ধৰণৰ ফেক্টৰী হয় তাৰ ভিতৰত সুধিলেহে আমি হয়তো গম পাম যে কিহৰ কাৰণে কৰা হৈছে এইবিলাক কিন্তু আমি যিমান দেখিলোঁ গোটেইখিনি মানে ফেক্টৰীবোৰ ডাঙৰ ডাঙৰ ফেক্টৰী আৰু ওচৰে পাঁজৰে ডাঙৰ ডাঙৰ খেতিৰ পথাৰ এইখন এখন স্কুল হয় এনেকুৱা ধৰণে মানে কি ক'ম আৰু এইফালে প্ৰত্যেকটো বস্তুৱেই খুবেই একদম ডাঙৰ ডাঙৰ বাউণ্ডেৰী বা এৰিয়াত আছে ধৰক আপোনাৰ ফেক্টৰীয়ে হওক বা স্কুল কলেজেই হওক ফালে ঘেঁহুবোৰ লাগি আছে আৰু অকণমান দেখাই দিছোঁ আপোনালোকে ভিডিঅ'টো চাই অনুমান কৰিব পাৰিছে ইন্দ্ৰীৰ খেতি পথাৰবোৰ নাইবা বাহিৰৰ খেতি পথাৰবোৰ কেনেদৰে মানুহে কৰে আৰু ৰাস্তা পদূলিবোৰ দেখিছেনে কিমান ধুনীয়া আৰু ইয়াতে মই ইমান দেখিলোঁ বগেনভেলী মানে এইটো বুজি পাইছোঁ যে বগেনভেলী কিমান বেছি ড্ৰাই ৱেডাৰ ভাল পায় কিমান ৰ'দ ভাল পায় সেইটো মই বুজি পাইছোঁ প্ৰথমতে যেতিয়া কলেজত এক্সাম দিব গৈ আছিলোঁ সেইটো ইটো পাৰে থকা বগেনভেলীও দেখিছিলোঁ ইমান বেছিকৈ ফুলি আছে মই কি ক'ম আৰু আপোনালোকক দেখিয়ে মানে ভাল লাগি গৈছে কিবা এটা এইখিনি সময়ত অসমখনেই নহয় মানে হাৰিয়ানাখনো ধুনীয়াকৈ সেউজীয়া হৈ পৰে সেইটো বুজি পালোঁ যিহেতু যোৱাবাৰ জুন মাহত আহিছিলোঁ তেতিয়ালৈ অলপ ড্ৰাই হৈছিলেগৈ এবাৰ কিন্তু একদম ধুনীয়া হৈ আছিলে গোটেই পৰিৱেশটো আৰু এতিয়ালৈকে ইয়াত গৰম পৰাই নাই বুলিব পাৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ নেক্সট ভিডিঅ' আহি আছে